নমস্কাৰ বন্ধুসকল, মই আছোহি আজি এখন দেখিছে মোৰ পিছফালে এখন ব্ৰইলাৰ ফাৰ্ম। আচলতে ব্ৰইলাৰ ফাৰ্মখন ইমান ধুনীয়াকৈ বনাইছে। আচলতে মেইন বস্তুটো হ'ল মই আজি এই ফাৰ্মখনলৈ অহা এটাই উদ্দেশ্য আছে। মোৰ ফাৰ্মাৰ বন্ধুসকলক এটা বস্তু দেখাব বিচাৰিছোঁ। এইখন হ'ল 2 ষ্টেপৰ এখন ফাৰ্ম বনাইছে আৰু 2 ষ্টেপ ফাৰ্মখন বনাওঁতে কিছুমান বস্তু প্ৰয়োজন হয়। যেনে ধৰণে ইয়াৰ নেটটো লগোৱা হৈছে আৰু এইটো এডজাষ্টাৰ লগোৱা হৈছে, ৰোলাৰ লগোৱা হৈছে আৰু এই ট্ৰিপালখন এই পলিথিনখন লগোৱা হৈছে যিটো তাৰ মলটো যাতে বাহিৰত পৰে। আচলতে এই মল এই পালখন আৰু ৰোলাৰটো কেনেকৈ ধৰণে লগায় আচলতে সেইটো মই দেখাবৰ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, ইয়াৰ পৰা বহুত কিছুমান আপোনালোকে জানিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই থাকিব। কামবোৰ চলাই আছে আমাৰ জিতু গগৈদেৱে। এইটো হ'ল এডজাষ্টাৰ হয়। এই এডজাষ্টাৰটো প্ৰথমতে আপোনালোকে খুলি ল'ব, যিটো নেটটো লগাবৰ কাৰণে এনেকৈ ধৰণে আপোনালোকে এডজাষ্টাৰটো খুলি ল'ব। খুলি লোৱাৰ পিছত এনেকৈ ধৰণে আপোনালোকে ভৰাই ল'ব আৰু এইটো একচুৱেলি চিলাই থৈ দিয়া আছে। এইটো আঠা লগালে নহ'ব, এইটো চিলাব লাগিব আপোনালোকে। এনেকৈ ধৰণে আপোনাৰ লগাই ল'ব। আপোনাৰ 6 ফুট বহল আৰু 19 ফুট দীঘল। আচলতে এইখন পালখন চিলাই লোৱা হৈছে। এইটো কমপ্লিটলি ধুনীয়াকৈ চিলাই লোৱা হৈছে ৰাউণ্ডকৈ, আৰু এইটো এতিয়া এনেকৈ ধৰণে ফিটিং কৰি আছে। এয়া এনেকৈ ধৰণে আপোনালোকে লগাই ল'ব। আপোনালোকে এইটো যিখন ত্ৰিপালখন লগাই লোৱাৰ পিছত এনেকৈ এডজাষ্টাৰ যিটো নট আছে নটটো ফিটিং কৰি ল'ব। আৰু এইটো হ'ল চিলাই লোৱা হৈছে এখন পালখন পুৰা এনেকৈ ধৰণে। এইটো দেখিছে, এইটো চিলাই লোৱা হৈছে। এইটো সুন্দৰকৈ মই দেখাইছোঁ। এইটো চিলাই লোৱা হৈছে। পুৰা ফিট হৈ থাকিবৰ কাৰণে বাঁহ ভৰাই দিয়া হ'ব। এনেকৈ ধৰণে আপোনালোকে এইটো বাঁহ এনেকুৱা ধৰণৰ বাঁহ কাটি ল'ব পাৰিব আপোনালোকে। এয়া বাঁহ কাটি লৈছে আৰু এইটো হ'ল এডজাষ্টাৰ। আচলতে এইখন যদি নেটখন যদি ঢিলা হয় বা টান ঢিলা, এই বস্তুটোৱে আপোনাৰ এডজাষ্ট কৰিব পাৰিব। এইটো যদি আপুনি ঢিলা হয় এইটো পকাব লাগিব, টান কৰিবলৈ হ'লে এইটো পকাব লাগিব। এইটো এডজাষ্টাৰ আৰু এইটো হেণ্ডেলডাল ইয়াত থাকিব, যিটো মলটো পেলাবৰ কাৰণে হেণ্ডেলডাল ইয়াত থাকি পিনি আপুনি মলটো পেলাব পাৰিব। এইফালে হেণ্ডেলডাল এনেকৈ ধৰণে এডজাষ্ট কৰিব লাগিব। আপোনালোকে এনেকৈ ধৰণে বাঁহটো বান্ধি ল'ব পাৰিব। বাঁহটো বান্ধি ল'লে আচলতে এইটো পুৰা পালখন ফিট হৈ থাকিব আৰু বান্ধিব পাৰিব। এনেকৈ ধৰণে বান্ধি ল'ব। আৰু এই আমাৰ জিতুদাই ফাৰ্মখন বনাই আছে সম্পূৰ্ণকৈ। জিতুদাই এখন ফাৰ্ম কিমান দিন লাগিলে বনাওঁতে? এখন আপোনাৰ এমাহ 15 দিন মান লাগিলে। এমাহ 15 দিন। আজি একদম লাষ্ট পৰ্যায়ৰ কাম চলি আছে আৰু আজি শেষ নহ'বগৈ, ধৰ আৰু 2 দিন লাগিব আৰু পানী চানীখিনি ফিটিং কৰি মেলি। আচ্ছা, এতিয়াও আমাৰ অটো ডিংকাৰৰ কাম আছে ফাৰ্মখনত। অটো ডিংকাৰ আছে, চিনটেক্স তাত বহিব। আৰু এতিয়া আজি অকল ৰোলাৰ আৰু এইখিনি পলিথিনখিনি লগোৱা হৈছে। ইয়াত আচলতে মলটো পৰিব, ইয়াত বাৰ্ড থাকিব, ইয়াত কুকুৰাখিনি থাকিব আৰু ইয়াৰ পৰা যিটো মলটো তলত পৰিব এইটো ৰোলিং কৰি পিনি বাহিৰত পেলাই দিয়া হ'ব। ভাল লাগিছে, মই গোটেই কনচেপ্টটো দেখাব চেষ্টা কৰি আছোঁ আচলতে। আৰু এইখন দেখিছে আপোনালোকে এতিয়া বৰ্তমান পুৰা ফিটিং হৈ গৈছে এখন অলৰেডি। ইয়াতে আপোনালোকে এইটো বাঁহটো লগোৱা হৈ গ'ল, বাঁহটো ফিটিং হৈ গ'ল। বাঁহটো এইটো কাৰণে লগোৱা হয় এইখন পুৰা ফিট হৈ থাকিবৰ কাৰণে, এই ওপৰেদি ঘূৰিব। আৰু ইয়াতে আপোনাৰ মেইনলি হেণ্ডেলডাল লাগিব। এই হেণ্ডেলডাল এতিয়া কি কৰিলে, হেণ্ডেলডাল অকণমান টান নহয়, এইডাল হেণ্ডেলডাল ইয়াত লাগিব। জাষ্ট আপোনালোকক এতিয়া ঘূৰাই দিয়া দেখুওৱা হৈছে আপোনালোকক। এয়া এনেকৈ ধৰণে ঘূৰিব। এয়া একদম চিম্পুলকৈ বনোৱা হৈছে আচলতে। ইয়াত একোৱেই নাই। দেখিছে এটা ধুনীয়াকৈ এইকেইটা হুক আছে, এইকেইটা ধুনীয়াকৈ স্ক্ৰু দি ফিটিং কৰিছে। ইয়াত ৰোলাৰটো লগাইছে আৰু এটা হেণ্ডেলডাল লগাই দিয়া হৈছে। আৰু এনেকুৱা ধৰণৰ আচলতে ফাৰ্মবোৰ বনাবৰ কাৰণে আমাৰ জিতুদাৰ লগত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। সুন্দৰকৈ তেওঁ বনাই দিয়ে। আপোনালোকে খালি আৰু জোখ মাখখিনি দি দিলে হ'ল আৰু ইমান কেপাচিটি এখন ফাৰ্ম বনাব লাগে। বাকী গোটেইখিনি আমাৰ জিতু গগৈদেৱে কৰি দিব। এয়া সুন্দৰকৈ এয়া দেখিছে, বেছি সময় নালাগিলে আচলতে এখন ফিটিং কৰিবৰ কাৰণে। এয়া আছে এনেকৈ ধৰণে এডজাষ্টাৰটো লগোৱা, আৰু অলৰেডি আমি ত্ৰিপালখন লগোৱা দেখালোৱে। জিতুদাক মই এটা বস্তুৱে সুধিছোঁ, মানে এই ত্ৰিপালখন আপোনাৰ কিমান ফুটীয়া আহে? এইটো পলিথিনটো এনে বহলিবলৈ হ'লে 6 ফুট আহে। 6 ফুটীয়া আহে ন? 6 ফুটীয়া। আৰু এইটো কেজি চিষ্টেম নে দীঘল চিষ্টেম? ফুট চিষ্টেম। কেজিত আহে।
কেজি চিষ্টেম আপোনালোকে এনেকে ধৰণে যিখন ট্ৰিপাল আনিব লাগিব ওচৰলৈ হা এই ট্ৰিপালখন আৰু এই ট্ৰিপালখন আপোনালোকে কিনিবলৈ হ'লে এইখন কেজি চিষ্টেমত আহিব আৰু বহলটো 6 ফুটীয়া পাব আপোনালোকে এই কেছখন যেনেকে 6 ফুটীয়া কেছ বনাব সেই হিচাপত আপোনালোকে পাব যদি 4 ফুটীয়া হয় কাটিব লাগিব যদি 4 ফুটীয়া কেছ হয় এইখন কাটিব 4 ফুটীয়া হৈছে এখন কাটিবলগীয়া হৈছে এনেকে ধৰণে কাটি লগাব লাগিব এডজাষ্টাৰ আৰু এই 2 ষ্টেপ যে ফাৰ্মখন বনাইছে এই হাইটটো কিমান বনাইছে এইটো আপোনাৰ এফুট আছে ইয়াৰ পৰা এফুট আৰু ইয়াৰ পৰা ইয়াৰ গেপছটো কিমান দিছে এইটো 3 ফুট আছে 3 ফুট এনেকে ধৰণে আপোনালোকে কেছটো বনাব পাৰিব ধুনীয়াকে লোহাৰে বনাইছে এই আৰু ইয়াত বহুতখিনি কাম বাকী আছে এতিয়াও অট'ডিংকাৰ কাম আছে আৰু এটা বস্তু দেখাই দিছো এই লগাইছে ইয়াত আপোনাৰ লোহা লগাই দিছে চব এইটো আৰু এইটো পাতি লগাই দিছে ইয়াত যাতে বাৰটো থাকিলে এইটো ধুনীয়াকে বহি নাযায় এনেকে ধৰণে বাৰ নালাগে মানুহ উঠি দিলেও একো নহয় একচুৱেলি এয়া একো হিলডুল নহয় ইয়াত এনেকে ধৰণে আপোনালোকে এইটো লগাব পাৰিব ইয়াত কইল ৰড আৰু এইটো পাতি ইয়াত পাতিটো আপোনাৰ কেইফুটৰ মূৰে লগাইছে এইটো 14 ইঞ্চি মূৰে লগাই 14 ইঞ্চি মূৰে পাতি লগাইছে তাৰ মাজে মাজে এটা কইল ৰড লগাই দিয়া হৈছে এই আৰু কেছ পদ্ধতি আমি চিম্পুলকে আপোনালোকক অলপ থুলমূল আভাস এটা দিবৰ কাৰণে আজি ভিডিঅ'টো মই প্ৰস্তুত কৰিলো আচলতে মেইন বস্তুটো আছিলে পালখন কেনেকে ধৰণে লগাই আচলতে যিখন ট্ৰিপালখন আৰু এই ৰোলাৰটো আৰু অলপ ৰোলাৰ বনাই দিয়া আছে মই অলপ দেখাই আছো আপোনাক বাহিৰৰ ৰোলাৰখিনি একচুৱেলি বনাই লোৱা হয় এইটো ৰোলাৰ হয় তাতে এনেকে ধৰণে লাগিব আৰু এইটো ৰোলাৰটো এটা 4 জোতা ৰড লগাই দিছে আৰু এটা পাতি লগাই দিছে বাকি এই পাইপটো কি পাইপ বুলি কয় এইটো 48 2D পাইপ বুলি কয় এইটো এনেকে ধৰণে আৰু যেটা ধুনীয়াকে বনাইছে আচলতে মেইন মানুহজন সেইজনে ধুনীয়াকে আইডিয়াত বনাব পাৰিব আৰু যেটা এই ট্ৰিপালটো কথা অলপ কৈ দিয়ক ট্ৰিপালটো মানে বান্দুলত আহে যে আমি জোখত কাটি আনিছো ইয়াত দাগি মৰা আছে এতিয়া এইটো 18 ফুট 7 ইঞ্চি তাত তেনেকে চাংখনতো দাগি মাৰি থোৱা আছে এইটো য'ত দাগিটো মিলিব তাত লগাই দিম 18 ফুট 7 ইঞ্চি যিখন মানে কেজ হয় সেই কেজখনত আপুনি এইটো ধুনীয়াকে ফিটিং কৰিব লাগি যাব অলৰেডি ফিটিং কৰিছে আৰু এইটো বস্তু আপোনালোকে ইয়াতে চিলনি মাৰি দিছে আচলতে যিটো হয় ন এইটো একচুৱেলি দেখাই দিও নেকি চিলনিটো দেখাই একবাৰ দেখাই দিও এইটো এনেকে ধৰণে চিলনি কৰি লৈছে দেখিছে আচলতে এইটো আঠা লগালে বেছি দিন লাষ্টিং নকৰে তো সেইকাৰণে এনেকে ধৰণে পুৰা চিলনি মাৰি দিছে যাতে এইটো পুৰা মেচিন চিলাই হৈছে এইটো পুৰা টাইট হৈ গৈছে এইটো কোনো এই যোৱা চান্স নাথাকে আৰু ট্ৰিপালটো বহুত মজবুত এইটো ট্ৰিপাল একো প্ৰব্লেম নাই আপোনালোকে এনেকুৱা ধৰণৰ যদি কেছ ফাৰ্ম পদ্ধতি ফাৰ্ম বনাবলৈ হয় আমাৰ জিতুদাৰ লগত কণ্টেক্ট কৰিব পাৰে বাকি আমি আছো আপোনালোকক সাপোৰ্ট কৰিবৰ কাৰণে মই জিতুদাৰ নম্বৰটো তলত দি দিম আপোনালোকে কণ্টেক্ট কৰি ল'ব হল সেইখন ফাৰ্ম আপোনাৰ ইমান ধুনীয়াকৈ বনাইছে চব এনেকুৱা ধৰণৰ এখন ফাৰ্ম আপোনালোকে বনাই ল'ব পাৰিব এনেকুৱা ধৰণে এখন টোটেল 5000 কেপাচিটি হ'ব ইয়াত ওপৰত টকোপাত কৰিছে যিটো গৰমৰ কাৰণে টকোপাতটো খুবেই জৰুৰী আৰু প্ৰথমতে তেওঁ এটা কাম কৰি লৈছে কলগছ ৰুই লৈছে দেখিছেনে কলগছ এনেকে সুন্দৰকৈ হাৰি হাৰিকৈ কলগছ ইয়াৰ কল ৰোৱাৰ কাৰণ এটাই হ'ল ইয়াত যেতিয়া আমাৰ গৰম দিনত বাৰ্ডৰ ছাঁৰ প্ৰয়োজন হ'ব এই কলগছখিনি ছাঁ দিব আচলতে গৰমত তাত বাৰ্ডে কষ্ট নোপোৱাকৈ আচলতে এই ছাঁ তাত পৰিব আৰু ইয়াত এই আওলাটো আছে ইয়াৰ পৰাটো ছাঁটো পৰিবই আৰু এটা বস্তু মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম পুছ কৰিলে মলটো যেনেকে ধৰণে ওলাব সেই মলটো আপোনালোকে পেলাবৰ কাৰণে এনেকে ধৰণে এটা আচলতে গাঁত খানি ল'ব পাৰিব মাটিৰে এয়া দেখাই দিয়া এনেকে ধৰণে এটা গাঁত খানি ল'ব আৰু গাঁতটো খানি লোৱাৰ পিছত গাঁতটো কোনো ধৰণে আপোনাৰ তলৰ অংশখিনি পকা নকৰিব পকা কৰিলে কি হ'ব ইয়াৰ যিটো পানীটো মলৰ যিটো পানীটো হ'ব পানীটো হুহি নল'ব এই মাটি হ'লে মাটিয়ে হুহি ল'ব মলৰ যিটো পানীটো তো ইয়াত মলখিনি ড্ৰাই হৈ যাব আৰু এইটো এনেকে ধৰণে বনাইছে বেছি নালাগে 50-60 চফা ইটা হ'লে হ'ব আৰু ইয়াৰ যিখন স্লেব বনাইছে এই স্লেবখন দেখাই দিয়া এই স্লেবখন আনি আপোনালোকে ওপৰত লগাই দিব ওপৰত লগাই দিয়াৰ পিছত এই মলখিনি পেলাই দিলে আপোনালোকৰ দুটা কাম হ'ব এটা মৰ্টেলিটি পিটটো হ'ব আপোনালোকৰ আৰু ইয়াৰ মলখিনিও পেলাব পাৰিব তো এনেকে ধৰণে আপোনালোকে কৰি ল'লে সুফল পাব বুলি আশা কৰিলোঁ এনেকুৱা ধৰণৰ দুটা বনাই লৈছে সিফালেও এটা বনাইছে তেওঁ আজি ভিডিঅ'টো একদম পজিটিভ ভিডিঅ' এটা সৰু ভিডিঅ' আপোনালোকৰ মাজলৈ এটা আপোনালোকে হয়তো এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব বুলি মই আশা কৰিছোঁ আপোনালোকে ৰোলাৰ কেনেকে ধৰণে বনায় আৰু পালখন কেনেকে ধৰণে লগায় আৰু মলখিনি ক'ত পেলাব লাগিব এই বিশেষ সবিশেষ কিছুমান তথ্য দিবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে 10জনে চোৱাকৈ সুবিধা হোৱাকৈ শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ ধন্যবাদ।